ফ্ৰেণ্ডছ নমস্কাৰ আজি আন এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব মই ক'বলৈ ওলাইছোঁ আমাৰ প্ৰতি ঘৰ অসমীয়াৰ ঘৰতে কাঁহৰ বাচন বৰ্তন নাইবা পিতলৰ বাচন বৰ্তন আছে যেহেতু কাঁহৰ বাচন বৰ্তন আমাৰ অসমীয়াৰ এক আপুৰুগীয়া সম্পদ এতিয়া কথাটো হ'ল এই কাঁহৰ বাচন বৰ্তন নাইবা পিতলৰ বাচন বৰ্তনসমূহ আমি সদায় চফা কৰি ৰাখিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিব লাগে বা কিহেৰে ধুব লাগে এতিয়া প্ৰথম কথাটো হ'ল কাঁহৰ বাচন আমি পাৰিলে ফুটছাই ব্যৱহাৰ কৰিব লাগে ধুওঁতে ফুটছাইৰে ধুলে কাঁহৰ বাচন বৰ্তন সদায় ধুনীয়া চফা হৈ থাকিব কোনোদিন একো দাগি নহয় এই কথাটো আপোনালোকে লক্ষ্য কৰিব আৰু ধৰি লওক আমাৰ গাঁৱৰ মানুহে সাধাৰণতে ফুটছাই ব্যৱহাৰ কৰে কাঁহৰ বাচন বৰ্তন ধুবলৈ কিন্তু টাউনত ফুটছাই পাবলৈ বহুত দিগদাৰ হয় গতিকে এটা কাম কৰিব গাঁৱৰ পৰা হ'লেও অকণমান ফুটছাই আনিব আৰু কাঁহৰ বাচন বৰ্তন ফুটছাইৰে ধুব তেতিয়া দেখিব কাঁহৰ বাচন বৰ্তন সদায় ধুনীয়া চফা হৈ থাকিব আৰু 2 নম্বৰৰে আমাৰ কিছুমানৰ ঘৰত মানে আমি ধৰি লওক কাঁহৰ বাচন বৰ্তন আমি কিছুমানে বেছি ইউজ নকৰোঁ আৰু যাৰ ফলত আলমাৰীৰ ভিতৰত সোমাই থওঁ আৰু কাঁহৰ বাচন বৰ্তন নাইবা পিতলৰ বাচন বৰ্তন আমি যেতিয়া আলমাৰীৰ ভিতৰত ভৰাই থ'ম তেতিয়া তাত মানে বেছি দিন হ'লে সেউজীয়া দাগ পৰে আৰু সেই ধৰি লওক বিভিন্ন কাৰণত পৰিব পাৰে আৰু দাগটো ধৰি লওক কেতিয়াবা পঁইতাচোৰা বগালেও ওপৰে পঁইতাচোৰা বগালেও তাত সেই মানে সেউজীয়া দাগ পৰা দেখা যায় এতিয়া কথাটো হ'ল সেই দাগটো গুচাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিব লাগিব সেই দাগটো গুচাবৰ কাৰণে আমি আজিকালি বজাৰত কিনিবলৈ পায় পিতাম্বৰী বুলি এটা পাউডাৰ আছে বজাৰত সেই পিতাম্বৰী পাউডাৰটো য'ত মানে সেউজীয়া দাগ বহে নাইবা যিকোনো দাগ বহে তাত আপোনালোকে সেই পিতাম্বৰী পাউডাৰটো শুকানকৈ ছটিয়াই দিব আৰু এই আপোনাৰ চাৰ্ফ অকণমান গুলি লৈ পানীত সেই চাৰ্ফৰ পানীৰে ধুনীয়াকৈ ঘঁহি দিব দেখিব সেই দাগ একেবাৰে উঠি গৈছে আৰু খুব ধুনীয়া চফা হ'ব গতিকে চিন্তাৰ কোনো কাৰণ নাই আপোনালোকে ইউজ কৰি চাব যদি কাৰোবাৰ ঘৰত এতিয়া সেউজীয়া দাগ পৰি আছে কাঁহৰ বাচন বৰ্তন নাইবা পিতলৰ বাচন বৰ্তনত তেতিয়া আপোনালোকে পিতাম্বৰী পাউডাৰ ইউজ কৰিব খুব ধুনীয়া চফা হ'ব আৰু পিতাম্বৰী পাউডাৰেৰে আপোনালোকে তামৰ যিকোনো সামগ্ৰী চফা কৰিব পাৰে পিতলৰ পাৰে কাঁহৰ বাচন পাৰে একদম একো টেনশ্যন নাই ধুনীয়াকৈ চফা হ'ব গতিকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ধন্যবাদ